ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ লেসন 3 এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম লেসন 3 আলোচনা কৰিবলৈ আগবাঢ়িছো। আশা ৰাখিছো তোমালোকে নিজৰ নিজৰ কিতাপত লেসনটি উলিয়াই চাই যায় যে মনোযোগেৰে চাই যাব। ইয়াত দিয়া হৈছে look at the picture below. Look at the picture below মানে হৈছে তলৰ ছবিখনলৈ চোৱা। তলৰ ছবিখন কি দেখিছা? What is happening? What is happening? তাৰমানে কি হৈছে, কি ঘটিছে, ছবিখন চাই কি ঘটিছে। Who are the people that you see there? ছবিখনত দেখা এই যে মানুহবোৰ কোন হয়, কোন কোন হয়? Who are the people that you see there? তাৰমানে তুমি ছবিখনত কি কি দেখিছা? What do the letters A, B, C, D, E stand for? তোমালোকে ছবিখনত বৰফলাত লিখা ইংৰাজী বৰ্ণ A, B, C, D, E এইবোৰ দেখিবলৈ পাইছা। এই A, B, C, D এইবিলাকে কি অৰ্থ কৰিছে, বহন কৰিছে? তোমালোকে নিশ্চয় মন কৰিছা এই যে A, B, C, D এইবিলাক হৈছে কুইজ কম্পিটিশনৰ অংশগ্ৰহণ কৰা দলৰ একোটা চিহ্ন বা চিম্বল। এটোৱে এ দলটোক বুজাইছে, বিটোৱে বি দলটোক বুজাইছে, সিটোৱে সি দলটোক বুজাইছে। গতিকে এই A, B, C, D, E এই ইংৰাজী বৰ্ণবিলাকে কি সূচাইছে? একোটা দলক সূচাইছে। আৰু ছবিটোত তোমালোকে কি কি দেখিবলৈ পাইছা? এগৰাকী বাইদেউ বোৰ্ডত এখন বোৰ্ডৰ নটিচ বোৰ্ড লিখা আছে। নটিচ বোৰ্ড নহয়, স্কোৰ বোৰ্ড। তাত A, B, C, D, E লিখা আছে, আছেনে? দেখিছা নহয়? তাত কুইজ কম্পিটিশনত অংশগ্ৰহণ কৰা দলবিলাকে প্ৰথম ৰাউণ্ডৰ শেষত কোনে কি নম্বৰ পালে সেই নম্বৰবোৰ টুকি ৰাখিবৰ কাৰণে তেওঁ স্কোৰাৰ হিচাপে আছে। আৰু এজনে সঞ্চালক হিচাপে বহি আছে আৰু এগৰাকী বাইদেৱে মাজত থিয় হৈ আছে, হয়নে? আৰু সেই বাইদেউগৰাকীয়ে হয়তো প্ৰশ্ন কৰিব। What kind of information will be put up on the scoreboard? What kind of information? কেনেকুৱা প্ৰকাৰৰ, কেনেকুৱা ধৰণৰ খবৰ? ইনফৰমেশ্যন মানে কি? খবৰ বা জাননী। ইনফৰমেশ্যন খবৰ বুলি আমি জানিব লাগিব। এই স্কোৰ বোৰ্ড এনেকুৱা এখন বোৰ্ড থাকিব। এই বোৰ্ডখন দেখিছা নহয়? এনেকুৱা এখন বোৰ্ড থাকিব। এই বোৰ্ডখনত স্কোৰ বোৰ্ড যদিহে তাত কুইজ কম্পিটিশ্যন যদি আমি পাতো তেতিয়াহ'লে এ দলে কিমান নম্বৰ পালে, বি দলে কিমান নম্বৰ পালে তাত লিখি দিয়া হ'ব। আৰু সেই বোৰ্ডখনলৈ চাই কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰি থকা মানুহবোৰৰ কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰি থকা দলবিলাকৰ উপৰিও সেই প্ৰগ্ৰেমটোত বহি থকা মানুহবিলাকেও গম পাব, হয় নহয়? আকৌ সুধিছে what is the gentleman with a sheet of paper in his hand doing? এজন ভদ্ৰ মানুহ, ভদ্ৰ লোক, what is the gentleman with a sheet of paper in his hand doing? এজন ভদ্ৰ মানুহে পেপাৰ শ্বিট মানে কি? কাগজ পত্ৰ, নহয় জানো? কাগজ পত্ৰ লৈ যে এই যে বহি আছে সেই মানুহজন দেখিছা নাই তোমালোকে ছবি? তেওঁ কি কৰি আছে সুধিছে? তেওঁ সঞ্চালনা কৰি আছে, নিশ্চয় কুইজ কম্পিটিশ্যনটো সঞ্চালনা কৰি আছে। As you may have guessed, যেহেতু তোমালোকে অনুমান কৰিব পাৰিলা,
তোমালোকে অনুমান কৰিব পাৰিছা হ as you may have guessed this is a picture of quiz show তোমালোকে অনুমান কৰিব পাৰিছা যে ই এটা quiz show গম পাইছানে In pairs, tell each other what happens in a quiz competition. Then read more about the quiz in the lesson below. এতিয়া আমি লেসনটোলৈ যাম কুইজৰ বিষয়ে বেছি ভালকৈ গম পাবৰ কাৰণে এই লেসনটো আমি পঢ়িব লাগিব এতিয়া চাই যোৱা A quiz is a form of game or competition in which someone tests your knowledge by asking question. কি কৈছে এটা কুইজ হৈছে এনেকুৱা এক প্ৰকাৰৰ খেল এনেকুৱা এটা খেল বা প্ৰতিযোগিতা য'ত কোনোবাই তোমালোকৰ জ্ঞানটো জুকিবৰ কাৰণে প্ৰশ্ন সুধা হয় প্ৰশ্ন সুধি তোমালোকৰ জ্ঞানৰ কি কৰা হয় পৰীক্ষা লোৱা হয় বা জ্ঞান কিমান আছে তাক জুকা হয় আজি যে আমি পাঠ্যসভাত কুইজ সুধিছিলো কুইজ গোবিন্দ মেছে সুধিছিল নহয় জানো পাঠ্যসভাত আজি কি সুধিছিলা তোমাৰ কুইজটো কি আছিলে কৈ দিয়া কিয় হইবা ডাঙৰ কৈ কোৱা কেৰেলাৰ পুৰণি নাম কি আছিল এই যে কেৰেলাৰ পুৰণি নামটো তোমালোকৰ মনত আছে নে নাই হি এটা জ্ঞানটো তোমালোকৰ জ্ঞানটো জুকিবৰ কাৰণে তেনেকৈ গোবিন্দই প্ৰশ্ন কৰিছিলে তো কুইজটো এনেকুৱা এটা গেম হয় বা এনেকুৱা এটা প্ৰতিযোগিতা হয় য'ত তোমালোকৰ জ্ঞানবিলাক জুকিবৰ কাৰণে জ্ঞান কিমান আছে তাক পৰীক্ষা কৰিবৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান কিমান আছে সেইটো পৰীক্ষা কৰিবৰ কাৰণে প্ৰশ্ন সুধা হয় প্ৰশ্ন সুধি পিনি কি কৰা হয় জ্ঞানৰ পৰীক্ষা লোৱা হয় ই এক প্ৰকাৰৰ গেম বা কম্পিটিশন sit down গোবিন্দ it is a test of knowledge between individuals or teams as a form of entertainment কি কৈছে it is a test of knowledge কুইজটো কি কুইজটো হৈছে এটা জ্ঞানৰ পৰীক্ষণ বা জ্ঞানৰ যোগ লোৱা ব্যৱস্থা গম পাইছানে বিটুইন ইন্ডিভিজুৱেলছ ব্যক্তিৰ মাজত আজি তোমালোকৰ ব্যক্তিৰ মাজত হৈছিল এইটো ইন্ডিভিজুৱেলছ এজনকে যদি এজনতকৈ বেছি হয় ততোধিক হয় তাক কয় টিম দল এটাতকৈ বেছি হলে দুজন হলে কি হ'ব দুইজনীয়া দল বুলি কয় গতিকে এজনকৈ অথবা দল হিচাপে or team as a form of entertainment আৰু তাক কেনেকুৱা কৰা as a form of entertainment মানে হৈছে উপভোগ কৰা কুইজ শ্ব'টো আমি উপভোগ কৰিব পাৰো এন্টাৰটেইনমেন্ট আমোদ পাব পাৰো উপভোগ কৰিব পাৰো হয়নে এটো এন্টাৰটেইনমেন্ট আমি আজৰি সময়ত কি কৰো আমি আজৰি সময়ত সিনেমা চাওঁ সিনেমাটো চোৱা মানে কি সিনেমাটো এটা এন্টাৰটেইনমেন্ট হৈ জানো তাক আমি কি কৰো উপভোগ কৰো কুইজ কম্পিটিশনকো তেনেকৈ আমি এন্টাৰটেইনমেন্ট ফৰ্মত লব পাৰো ঠিক আছে এইখিনিলৈকে তোমালোকৰ কিবা সন্দেহ আছে নেকি ডাউট আছে নেকি হেভ এনি ডাউট আছে নেকি নাই তেনেহলে আমি ইয়াৰ পিছৰ ব্ৰেকআপটো লৈ আগবাঢ়িব পাৰো Let's read about a quiz program in which 5 school teams are taking part. ইয়াত কি কলে Let's read আমি পঢ়ো about a quiz program এখন কুইজ প্ৰগ্ৰামৰ বিষয়ে আমি পঢ়ো in which 5 school teams are taking part য'ত পাঁচখন বিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰিছে ইয়াত আমি পাঁচখন বিদ্যালয় অংশগ্ৰহণ কৰা
এখন কুইজ প্ৰগ্ৰামৰ বিষয়ে আলোচনা কৰিম কুইজ প্ৰগ্ৰাম এখন পাতিবৰ কাৰণে অন্তত কুইজ দল 5খন মান প্ৰয়োজন হয় নহয় জানো হেয়ে প্ৰতিটো দলৰ নাম আমি ইয়াত A B C D E কে পাইছো নাই ইয়াত কি কৈছে প্ৰথমতে কৈছে host good morning everybody I am Anjali Das host মানে আজিকালি ৱেবিনাৰ বিলাকত যিজনে আজিকালি ৱেবিনাৰ সেমিনাৰ নচলে আজিকালি ৱেবিনাৰ চলি আছে নহয় জানো অনলাইনত মিটিংবোৰ হয় ৱেবিনাৰ বুলি কয় তাৰ মানে যিজনে মুখ্য সঞ্চালনৰ কাম কৰে মুখ্য সঞ্চালকৰ কাম কৰে সেইজনক host বুলি কোৱা হয় যিজনে গোটেই প্ৰগ্ৰামটো আগ ধৰি থাকিব আমি অসমীয়াত আগ ধৰা বুলি কওঁ এই আগ ধৰা ব্যক্তিজনক ইংলিছত কি ক'ব host তেৱেই গোটেইটো নিয়ন্ত্ৰণ কৰি থাকে কেনেকে প্ৰগ্ৰামটো আগবঢ়াই নিয়া হ'ব সেই কামটো তেওঁ কৰে ইয়াত কুইজ প্ৰগ্ৰামটো আগবঢ়াই নিবৰ কাৰণে এগৰাকী বাইদেউ নাম লৈছে নামটো হৈছে অঞ্জলি দাস পৰিচয়টো এনেকৈ দিছে গুড মৰ্নিং এভৰিবডি আই এম অঞ্জলি দাস কি ক'লে প্ৰত্যেকলৈ সুপ্ৰভাত জনাইছো যেহেতু কুইজ কম্পিটিশ্যনটো ৰাতিপুৱা পাতিছিলে আগবেলা পাতিছিলে গতিকে সম্বোধনটো এনেকৈ কৰিছে গুড মৰ্নিং এভৰিবডি আই এম অঞ্জলি দাস এনেকৈ ক'লে সুপ্ৰভাত সকলোলৈকে সুপ্ৰভাত জনাইছো মই অঞ্জলি দাস I am an assistant teacher of this school মই এইখন বিদ্যালয়ৰ অহকাৰী শিক্ষয়িত্ৰী and your host today আৰু আজি তোমালোকৰ কুইজ প্ৰগ্ৰামটো পৰিচালনা কৰিবলৈ দায়িত্ব লোৱা এজন ব্যক্তি কথাটো বুজি পাইছানে A very warm welcome to this state level school quiz competition কি ক'লে A very warm welcome to this state level school quiz competition এই কুইজ প্ৰতিযোগিতাখন ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয়ৰ মাজত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয়ৰ মাজত অনুষ্ঠিত হৈছে আৰু সেই ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয়ৰ কুইজ কম্পিটিশ্যনলৈ কুইজ প্ৰতিযোগিতাখনলৈ আপোনাসকলক উষ্ম আদৰণি জনাইছো এনেকৈ কৈ আৰম্ভ কৰিছে তেওঁ কৈছে এ ভেৰি ৱাৰ্ম ৱেলকাম টু দিছ ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন Our contestants have come from all over the state. কি কৈছে আমাৰ প্ৰতিযোগীসকল সমগ্ৰ ৰাজ্যখনৰ পৰাই আহিছে Our contestants have come from all over the state. প্ৰত্যেকখন ৰাজ্যৰ পৰা আহিছে 5 school teams from the 5 zones of the state ৰাজ্যখনৰ 5খন বিদ্যালয় ৰাজ্যখনৰ 5খন অঞ্চলৰ পৰা আহিছে তাৰমানে 5টা বিদ্যালয়ৰ দল আছিল আৰু 5টা বিদ্যালয়ৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা জোন মানে অঞ্চল গম পাইছানে জোন মানে হৈছে একটা অঞ্চল 5খন বিভিন্ন অঞ্চলৰ পৰা আহিছে কৈছে with 2 members in each team আৰু প্ৰত্যেকটো দলৰ দুজনকৈ সদস্য আছে have reached this selection phase আৰু এই প্ৰত্যেকখন স্কুলৰ পৰা প্ৰতিটো টিমত দুজনকৈ সদস্য ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে নিৰ্বাচিত হৈ আহিছে Only one school team from this will be selected. Only one school team. কেৱল মাত্ৰ এখন বিদ্যালয়ৰ দল হে from this will be selected. ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা নিৰ্বাচিত কৰা হ'ব তাৰমানে বাছি লোৱা হ'ব সিলেক্টেড ইলেক্টেড নহয় সিলেক্টেড বাছনি কৰি লোৱা হ'ব to
represent Assam in the national school quiz competition to be held in New Delhi next month. অহা মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত অনুষ্ঠিত হ'বলগীয়া কুইজ কম্পিটিশ্যনত কুইজ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবৰ বাবে এই 5খন বিদ্যালয়ৰ যিকোনো এখন বিদ্যালয়কহে বাছি লোৱা হ'ব। সেইকাৰণে ৰাজ্যিক পৰ্যায়ত এই কুইজ কম্পিটিশ্যনটো অনুষ্ঠিত কৰা হৈছে। কথাটো গম পাইছা নাই? আজি আমি ৰাজ্যিক পৰ্যায়ত কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰিছোঁ আৰু এই 5খন বিদ্যালয়ৰ পৰা যিখন বিদ্যালয়ে প্ৰথম স্থান পাব সেইখনকেই আমি অহা মাহত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ত, এতিয়া আমি ৰাজ্যিক পৰ্যায়ত পাতিছোঁ, তাৰ পাছত দিল্লীত অহা মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত কুইজ কম্পিটিশ্যন হ'ব, তালৈ লৈ যোৱা হ'ব। বুজি পাইছা নাই? তেনেকৈ বাইদেউগৰাকীয়ে খুব সুন্দৰভাৱে কুইজ কম্পিটিশ্যনৰ আৰম্ভণিতে কথাখিনি বুজাই দিছে। We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. তেখেতে কৈছে, বাইদেউগৰাকীয়ে চিনাকি কৰাই দিছে, we have with us today the renowned quiz master. আজি আমি যশস্বী কুইজ মাষ্টাৰ, ৰাজ্যখনৰ যশস্বী কুইজ মাষ্টাৰ মিষ্টাৰ P.K. বৰুৱা পাইছো, যিজনে আজিৰ কুইজ কম্পিটিশ্যনটো চলোৱাই নিব, কুইজ কম্পিটিশ্যনটো মানে কুইজ কৰিব। তেওঁ হৈছে কুইজ মাষ্টাৰ, যিজনে কুইজ সুধিব সেইজনক কুইজ মাষ্টাৰ বুলি কয়। গম পাইছা নাই? আৰু সেই কুইজ মাষ্টাৰজনৰ নামটো আমি মনত ৰাখিব লাগিব, মিষ্টাৰ P.K. বৰুৱা। মিষ্টাৰ P.K. বৰুৱা, who has consented to conduct the quiz. Let us welcome Borua sir with a big round of applause. Thank you. কি ক'লে? আহা আমি মিষ্টাৰ বৰুৱাৰ চিনাকি কৰাই দিওঁ আৰু ধন্যবাদ দিছে। তাৰপাছত টিম, মে আই ডু ৰিকুৱেষ্ট ইউ টু ইন্ট্ৰডিউচ ইউৰ চেল্ফ। প্ৰত্যেকটো দলক নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে অনুৰোধ কৰা হ'ল। এতিয়া কি কৈছে? টিম, মে আই নাও ৰিকুৱেষ্ট ইউ টু ইন্ট্ৰডিউচ ইউৰ চেল্ফ। নিজে নিজে কোন বিদ্যালয়ৰ পৰা আহিছে, কোন ৰাজ্যৰ পৰা আহিছে, অঞ্চলৰ পৰা আহিছে, এইটো থিয় হৈ ক'বৰ কাৰণে বাইদেউগৰাকীয়ে অনুৰোধ ৰাখিছে। বাইদেউৰ অনুৰোধ ৰক্ষা কৰি টিমেৰ এজন মেম্বাৰে থিয় হৈ কৈছে, কি কৈছে? Hello everybody and good morning. I am Arnav Guhai. And this is my partner Deepali Setri. কি ক'লে? প্ৰত্যেকলৈকে অভিবাদন জনাইছে, প্ৰত্যেককে সম্বোধন কৰিছে, হেল্ল' এভৰিবডি, তাৰমানে সকলোকে হাই হেল্ল' কৰিছে। তাৰ পাছত কৈছে গুড মৰ্ণিং, আৰু সকলোকে সুপ্ৰভাত জনাইছে, গুড মৰ্ণিং। আই এম অৰ্ণৱ গোহাঁই, মই অৰ্ণৱ গোহাঁই, আৰু মোৰ সহযোগী দীপালী চেত্ৰী। We are representing the East June. We are representing মানে প্ৰতিনিধিত্ব কৰা, মনত ৰাখিবা। আমি কাক প্ৰতিনিধিত্ব কৰি আছো? We are representing the East June and we are from CR School তিনচুকীয়া। আমি তিনচুকীয়াৰ CR স্কুলৰ পৰা আহিছো আৰু আমি পূব অঞ্চলটো প্ৰতিনিধিত্ব কৰিছো। তোমালোকে জানা, অসমৰ মানচিত্ৰ যদি চাওঁ তেতিয়াহ'লে শদিয়া, তিনচুকীয়া জিলাৰ শদিয়া বা তিনচুকীয়া জিলাখনেই পূব জোন পৰে, হয় নহয়? সেই গতিকে তাক ইষ্ট জোন বুলি কৈছে। তাৰ পাছত আহিছে টিম বিৰ এজন মেম্বাৰে কৈছে, এ মেম্বাৰ, গুড মৰ্ণিং এভৰিবডি,
We are Rehena Sultana and Pahi Das from Tezpur Academy, Sunitpur. We present the North June. We represent the North June. কি ক'লে? সুপ্ৰভাত প্ৰত্যেকলৈকে সুপ্ৰভাত জনাইছো. গুড মৰ্নিং এভৰিবডি. প্ৰত্যেকলৈকে সুপ্ৰভাত জনাই আমাৰ চিনাকি দিছো. উই আৰ ৰেহেনা চুলতানা. আমি ৰেহেনা চুলতানা আৰু পাহি দাস. যিজনে কৈছে, যিজন মেম্বাৰে থিয় হৈ কৈছে, তেওঁৰ নামটো হৈছে কি বাৰু? ৰেহেনা চুলতানা. ৰেহেনা চুলতানা. আৰু ৰেহেনা চুলতানাই তাইৰ সহযোগীজনীৰ নামো কৈ দিছে পাহি দাস. তাৰ পাছত আহিলে টিম চি. টিম চিৰ এজন মেম্বাৰে কৈছে গুড মৰ্নিং, মাই নেম ইজ হিমানী মজুমদাৰ. সুপ্ৰভাত, মোৰ নাম হৈছে হিমানী মজুমদাৰ. এণ্ড মাই ফ্ৰেণ্ডছ নেম ইজ সমীৰণ ঘোষ. মোৰ বন্ধুজনৰ নাম হৈছে সমীৰণ ঘোষ আৰু মোৰ নাম হৈছে কি নাম ক'লে? হিমানী মজুমদাৰ. ইহঁতে ক'ৰ পৰা আহিছে কৈছে উই হেভ কাম ফ্ৰম দিছপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মেট্ৰ'. আমি কামৰূপ মেট্ৰ'ৰ দিছপুৰ হায়াৰ ছেকেণ্ডেৰী, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছো. Our is the central zone. আমি অসমৰ মধ্য জোনৰ পৰা, মধ্য অঞ্চলৰ পৰা আহিছো. টিম চিটো মধ্য জোনৰ পৰা আহিছে, টিম এটো পূব জোনৰ পৰা আহিছে আৰু টিম বিটো উত্তৰ জোনৰ পৰা আহিছে, উত্তৰ অঞ্চলৰ পৰা আহিছে. তাৰ পাছত টিম ডিৰ এজন মেম্বাৰে কৈছে টিম ডি, হেল্ল' এভৰিৱান এণ্ড গুড মৰ্নিং, আই এম নমিতা সিনহা. সকলোকে সুপ্ৰভাত জনাই কৈছে মই নমিতা সিনহা. এন মানে কি? আৰু মাই পাৰ্টনাৰ ইজ ৰীতা দলে. পাৰ্টনাৰগৰাকীৰ নাম কি ক'লে? ৰীতা দলে. পাৰ্টনাৰ বুলি ক'লে বুজি পাইছা নাই? লগৰীয়া, হয় নহয়? The name of our school is RKM স্কুল. আমাৰ বিদ্যালয়খনৰ নাম হৈছে শ্বৰ্ট ফৰ্মত RKM স্কুল. কাছাৰ. ক'ৰ পৰা আহিছে? কাছাৰৰ পৰা আহিছে. উই আৰ ৰিপ্ৰেজেণ্টিং দ্য চাউথ জোন. আমি দক্ষিণ অঞ্চলটো প্ৰতিনিধিত্ব কৰিছো. তাৰ পাছত আহিলে টিম ই. টিম ইৰ এজন মেম্বাৰে কৈছে গুড মৰ্নিং, মাই নেম ইজ হজৰত আলী. সুপ্ৰভাত, মোৰ নামটো হৈছে হজৰত আলী. মাই পাৰ্টনাৰ্ছ নেম ইজ ৰাজেন কলিতা. মোৰ অসহযোগীজনৰ, মোৰ বন্ধুগৰাকী বা মোৰ লগৰীয়াজনৰ নাম হৈছে ৰাজেন কলিতা. উই আৰ ফ্ৰম গভ হায়াৰ ছেকেণ্ডেৰী স্কুল বৰপেটা. আমি বৰপেটাৰ গভ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছো. ৰিপ্ৰেজেণ্টিং দ্য ৱেষ্ট জোন. আমি পশ্চিম জোনটো, ৱেষ্ট জোন মানে কি? পশ্চিম অঞ্চলটো, অসমৰ পশ্চিম অঞ্চলটোক আমি প্ৰতিনিধিত্ব কৰিছো. থেংক ইউ. তাৰপিছত ধন্যবাদ বুলি কৈছে. এইখিনিয়ে আছিলে কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰা টিম ABCDE. এই টিম 5টা পৰিচয়. তোমালোক নিশ্চয় এতিয়া পৰিচয়খিনি পালা. তাৰ পাছত আকৌ কৈছে যিজনে ধৰিছিলে তেওঁ কৈছে থেংক ইউ
অল সকলোলৈকে থেংক ইউ বুলি কৈছে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে অল দ্য বেষ্ট ফৰ দ্য কুইজলৈকে সকলো কুইজৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰা হৈছে অল দ্য বেষ্ট ফৰ দ্য কুইজ নাও লেট মি ইন্ট্ৰডিউচ আৱাৰ স্ক'ৰাৰ এতিয়া মোক আমাৰ স্ক'ৰাৰ বুলি ক'লে বুজি পাইছা নহয় স্ক'ৰাৰ বুজি পাইছা নাই তোমালোক স্ক'ৰাৰ বুলি ক'লে বুজি পাইছা নাই কুইজ প্ৰগ্ৰামত যে স্ক'ৰাৰ থাকে স্ক'ৰাৰ বুলি ক'লে বুজি পাইছা নাই যিজনে কুইজটো শেষ হোৱাৰ প্ৰথম ৰাউণ্ডটো শেষ হোৱাৰ পাছত নম্বৰবোৰ কোনটো দলে কি নম্বৰ পালে সেইবোৰ বৰ্ডত লিখি দিয়ে সেইজনেই হৈছে স্ক'ৰাৰ বা য'ৰ পৰা আমি জানিব পাৰিম বুজি পাইছা নাই এই স্ক'ৰাৰজনৰ লগত পৰিচয় কৰাব বিচাৰিছে আৱাৰ স্ক'ৰাৰ টুডে शी ইজ অপৰ্ণ তাই হৈছে অপৰ্ণ এ ক্লাছ 12 ষ্টুডেণ্ট অফ দ্য অৰ্গেনাইজিং স্কুল যিখন স্কুলত কুইজ কম্পিটিশ্যনটো অনুষ্ঠিত কৰা হৈছিল এই স্কুলখনত দ্বাদশ শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ অৰ্পণ আৰু এই অৰ্পণা এগৰাকী ছাত্ৰ নহয় ছাত্ৰী হ'ব शी ইজ অৰ্পণা তাই নামটো হৈছে অৰ্পণা আৰু এই ক্লাছ 12 ষ্টুডেণ্ট তেওঁ দ্বাদশ শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰী ইট ইজ টাইম নাও ফৰ দ্য ৰিয়েল একশ্যন এতিয়া আমি মূল কাৰ্যসূচীলৈ আগবাঢ়ি যাম over to our respected quiz master sir গতিকে আমি কাৰ্যভাগী চলাই নিবৰ কাৰণে কুইজ মাষ্টাৰলৈ আগবঢ়াই দিলোঁ এনেকৈ কুইজ কম্পিটিশ্যনটো আৰম্ভ কৰিব লোৱা হৈছিল আজিলৈ আমি ইমানতে সামৰিব লাগিব পৰৱৰ্তী ক্লাছত ইয়াৰ বিষয়খিনি আলোচনা কৰিম হ'বনে আৰু মই তোমালোকৰ পৰা ফিডবেক এটা বিচাৰিছোঁ কোৱাচোন তোমালোকে আজি মই যিখিনি কথা বুজালো সেইখিনি বুজি পাইছানে নাই সকলোৱে একেলগে কোৱা বুজি পাইছা নাই বৰ ডাঙৰকে চবে কোৱা নাই একেলগে কোৱা বুজি পাইছানে ধন্যবাদ